ইচ্ছা থাকিলে আচলতে মানুহে কৰিব নোৱাৰে কি মোৰ কাষত দেখিছে এগৰাকী মহিলা বহি আছে আৰু এই মহিলাগৰাকীয়ে মাষ্টাৰ্ছ গেমছত ইতিমধ্যে কেইবাটাও গ'ল্ড মেডেল দখল কৰিবলৈ সক্ষম হৈছে আৰু এখেত হৈছে গুৱাহাটীৰ বাসিন্দা গীতিকা কলিতা ডেকা তেখেতে কেৱল মাষ্টাৰ্ছ গেমছেই নহয় তেখেতে অসমৰ হকী দলকো প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হকী দলক তেখেতে আগবঢ়াই নিছে লগতে তেখেত কিন্তু জড়িত হোটেল ব্যৱসায়ৰ লগতো সকলো সমানে তেখেতে ধুনীয়াকৈ নিয়াৰিকৈ পালন কৰি আহিছে এতিয়া মই জানিম প্ৰথমতে আপুনি যে মাষ্টাৰ্ছ গেমছৰ লগত কেনেদৰে জড়িত হৈছিলে হয় মই প্ৰথমতে নমস্কাৰ জনাইছোঁ সকলো অসমবাসীক আৰু জড়িত হ'লোঁ কেনেকৈ মানে মই হকীৰ লগত জড়িত আছোঁ হকী নাই খেলা কিন্তু হকীৰ লগত অফিচিয়েলখিনিৰ লগত বা হকী টীম লৈ গ'লে জড়িত আছিলোঁ তো তেনেকৈ মানে মোৰ সৰুৰ পৰা খেলা ইচ্ছা এটা আছিলে তেতিয়া মানে এনেকৈ কথাই 2 বছৰমান আগতে ওলাল যে তুমি হাইটো আছে খেলিব পৰা বাৰু আগৰ চাৰ্টিফিকেট দেখালোঁ মই খেলিছিলোঁ বুলি তাৰপিছত তেওঁলোকে সেইটো মতে অনুমতি দিলে আৰু যোৱা বছৰৰ পৰা মই মাষ্টাৰ গেম জইন কৰিছোঁ খেলিছোঁ আৰু খুব ভাল ৰিজাল্ট ভাল পাইছে সকলোৱে ভাল পাইছে যে কিয় লুকাই আছিলে ভিতৰত ওলাই আহিছে ভাল লাগিছে আৰু প্ৰথমবাৰ ফিল্ডত নামি পেলাই মই গ'ল পাইছোঁ আৰু তাৰপিছত অসমত খেলি পেলাই মই গোৱা খেলিবলৈ গোৱা খেলিবৰ কাৰণে পাৰিছোঁ আৰু গোৱা গ'লোঁ গোৱাৰ পিছত মই নেপাললৈকেও আহিছিলে নিমন্ত্ৰণ কিন্তু মোৰ অকণমান আৰ্থিক অসুবিধাৰ কাৰণে নেপাল যাব নোৱাৰিলোঁ আৰু বাকী এইবাৰ আকৌ মই মাষ্টাৰ গেমছত নামিলোঁ ফিল্ডত আৰু এইবাৰ 2টা গ'ল পালোঁ আৰু সকলোকে ধন্যবাদ সেইটোৱে বহুত ছাপৰ্ট হাজবেণ্ডৰ ছাপৰ্ট বহুত আৰু ছোৱালী এজনী তাইও ফুল ছাপৰ্ট একদম যোৱা বছৰ গোৱা যাওঁতে তাই মেট্ৰিক পৰীক্ষা আছিল হ'লেও তাই মেট্ৰিক ভালকৈ পাছ কৰিছে আৰু ব্যৱসায় বুলি ক'লে মানে আপুনি ক'লেই যে মই বনাই খুব ভাল পাওঁ মানে মই যিকোনো বস্তু মানে বনাই পেলাই ভাল পাওঁ কিবা এটা বনাম খুৱাম তো তাৰপিছত হোটেল আৰম্ভ কৰিলোঁ 2 বছৰ হোটেল চলাই আছোঁ অনুসৰণ কৰোঁ কেনেকৈ ৰাতিপুৱা যাওঁতেও খোজ কাঢ়ি যাওঁ মানে খুব খোজ কাঢ়োঁ আৰু গধূলি আহি পেলাই মানে মই সদায় মানে মোক ভাল মনটো ভাল লাগিব সদায় মই ট্ৰেক পিন্ধো টি-চাৰ্ট পিন্ধো যাতে মোৰ মনটো খেলৰ জড়িত হৈ থাকে আৰু হোটেলৰ পৰা আহিয়ে মই আকৌ ফিল্ডটো নাই আমাৰ বিৰুবাৰীত বাৰু এখন ফিল্ড আছিলে সেইখনো কিবা স্কুলে লৈ পেলাই বাউণ্ডাৰী দি দিলে ফিল্ডৰ কোনো সুবিধা নাই তথাপিও মই ৰাস্তাতে যিমানখিনি পাৰোঁ 1.5 ঘণ্টা খোজকাঢ়োঁ আৰু সেয়া খোজকাঢ়িয়ে আকৌ ৰানিং কৰোঁ সেনেকুৱাকৈ মই নামিলোঁ এইবাৰো ৰিজাল্ট খুব ভাল মানে 3000 মিটাৰ ৱাকিং আছিলে আৰু খুব সোনকালে গৈছোঁ মই গম পোৱা নাই মই খালি যাব লাগে আৰু বাকী ফিল্ডৰ পৰা খুব চিয়ৰ হৈ আছিলে তো তেনেকৈ চলাই নিছোঁ আৰু মানে ব্যৱসায় প্ৰতিষ্ঠানলৈ অহা যোৱা কৰোঁতে তেখেতৰ অনুশীলন হৈ যায় খুব সুন্দৰ আৰু এটা কথা মই জানিম আচলতে কি হয় মানুহে ইচ্ছা কৰিলে কৰিব নোৱাৰে কি আৰু সেইটো আপুনি প্ৰতিপন্ন কৰিছে নিজৰ সংসাৰৰ দায়িত্বও আছে লগতে ব্যৱসায় আছে তাৰ উপৰিঞ্চি আপুনি এতিয়াও মানে মাষ্টাৰ গেমছৰ লগত জড়িত হৈ সফলতা অৰ্জন কৰিছে বহুতে মাষ্টাৰ্ছ গেমছৰ বিষয়ে নাজানে আপুনি অলপ বুজাই দিলে ভাল হ'ব কেনেধৰণে হয় বা ইয়াৰ পৰা কি সুবিধা হয় মানে মাষ্টাৰ গেমছ বুলি ক'বলৈ গ'লে এইটো ভেটাৰ্ণ বুলি কয় মানে যিখিনি মানুহে ৰিটায়াৰ্ড হয় বা চাকৰি কৰি আছে ডাইৰেক্ট অলিম্পিক যাব নোৱাৰে মানুহখিনিয়ে ন তো কি হয় মানে এনেকুৱাকৈ কেইখনমান মানে লগ লাগি পেলাই আমাৰ মাষ্টাৰ গেমটো পাতে আৰু মাষ্টাৰ গেমছত 30+ পৰা হয় 30+ পৰা আপোনাৰ গেমখিনি থাকে আৰু সেইখিনি গেমত আমি যোগাযোগ কৰিব পাৰোঁ যোগাযোগ কৰিলোঁ আৰু যিখিনি চাকৰি কৰা আছে তেওঁলোকৰ সেইখন চাৰ্টিফিকেটখন কামতো দিয়ে আৰু এনেকুৱা নহয় যে এইখন চাৰ্টিফিকেটৰ কোনো কাম ভেলু নাই এইখনৰ বহুত ভেলু আছে আৰু ষ্টেট খেলিম নেশ্যনেল খেলিম তাৰপিছত ইণ্টাৰনেশ্যনেল হয় আমাৰ আৰু 6জন প্ৰতিনিধি আমাৰ অলিম্পিকলৈও মানে পঠিয়াই মাষ্টাৰ গেমছৰ পৰা আৰু খুব সহজ আহিবলৈ মাষ্টাৰ গেমছত অনুসৰণ কৰি থাকিলে হ'ল আহিলেই হ'ল সেয়াই মাষ্টাৰ গেমছৰ ভিতৰত কি পৰে এথলেটিক্সৰ আমাৰ ৱাকিং আছে ৰেচ আছে থ্ৰ' আছে হামাৰ ডিছকাছ তাৰপিছত আপোনাৰ জেভলিন আছে শ্বৰ্টপুট আছে আৰু এনেকুৱাকৈ আছে হয় এইখিনি আছে আপুনি আটাইকেইটা খেলে হয় মইতো থ্ৰ' খেলিছিলোঁ আগতে মোৰ হাতৰ অকণ প্ৰব্লেম হ'ল থ্ৰ'ৰ পৰা মই মানে মোৰ 2টা প্ৰব্লেম বা 2টা গেমে মানে মোকতো চবে কয় যে মই চব গেম খেলিব পাৰোঁ মানে প্ৰত্যেকখন ছেটৰ ছেক্ৰেটেৰীয়ে মোক কয় যে তুমি চব গেম খেলিব পাৰা কিন্তু চব প্ৰেক্টিছ কৰিব প্ৰব্লেম হয় তথাপিও থ্ৰ' মই ডিছকাছ ঘৰত প্ৰেক্টিছ কৰোঁ যোৱাবাৰ মই হেমাৰ থ্ৰ' মানে ফাৰ্ষ্ট টাইম চুই পেলাই মই হেমাৰ থ্ৰ'ত গ'ল পাইছিলোঁ আৰু এইবাৰো মই হেমাৰ মাৰিছোঁ মানে মোৰ অকণমান মিছ হ'ল কিন্তু মই ৰেচ আৰু ৱাকিং আৰু হেমাৰ মাৰিছিলোঁ আৰু মই ৰেচতে পালোঁ 2টা গ'ল বাৰু খুব সুন্দৰ আপুনি অনুশীলনটো তেনেকৈ মানে অহা যোৱা কৰোঁতে কৰে হয় অহা যোৱা নহয় অহা যোৱাটো হয় কিন্তু মই মানে নিজক এটলিষ্ট 1.5 ঘণ্টা সময় দিওঁ মই মানে 1.5 ঘণ্টা মই একদম মাইণ্ডটো অকল যেন মই কোনোবা আছে যেন মোৰ লগত কম্পিটিশ্যন কৰিছোঁ মই সেইটোভাৱে খোজকাঢ়োঁ মই কেতিয়াও মানে বেলেগৰ লগত লৈ খোজ নাকাঢ়োঁ কাৰণ মোৰ লগত নিমিলে তেওঁলোকৰ বহুতে ময়ো যাম এনেকৈ আমাকো শিকা কিন্তু মোৰ মানে নিমিলে মই নিজে কাঢ়োঁ আৰু ঘৰত আহি পেলাই মই ইউটিউবত লগাই পেলাই মোৰ যিখিনি প্ৰেক্টিছ কৰিব লাগে ৱাৰ্ম আপ থাকে সেইখিনি মই কৰোঁ ডিছকাছৰ যিখিনি হাতৰ থাকে সেইখিনি
সেইখিনি মই কৰোঁ আৰু এটা খুব ভাল লগা বিষয় মানে ক'ব লাগিব কথাটো যে আমাৰ যিখিনি মাষ্টাৰ গেমছৰ যিখিনি গ'ল্ড মেডেলিষ্ট আছে ইণ্ডিয়া খেলি আহিছে আমাৰ গেমত বহুত ইণ্ডিয়া খেলা মানুহ আছে তেওঁলোকে তাৰমানে খুব ছাপোৰ্ট কৰে মানে তেওঁলোকে নিজৰ অনুসৰণ কৰা ভিডিঅ'বিলাক আমাৰ চবলে গ্ৰুপলৈ প্ৰেৰণ কৰে এনেকৈ শিকিবা এনেকৈ কৰিবা এইটো এটা খুব ভাল মেছেজ মানে কাকো কোনো হিংসা নাই আৰু আমাৰ খেল জগতখনতো তেনেকুৱাই হয় খুব বেছি মানে ছাপৰ্টেড চবকে মানে পাৰিবা কৰা এইটো এটা আৰু যে ময়ে পাৰিম মই আগুৱাই যাম এনেকুৱা নহয় নেশ্যনেল টিমত চান্স পোৱাৰ ক্ষেত্ৰত কিবা সুবিধা আহিছে নেকি যোৱা বছৰলৈকেতো অহা নাই আৰু এই বছৰো জানো কি হয় চেষ্টা কৰি আছোঁ কিন্তু সেইটোৱে অসম চৰকাৰকো মানে এনেকুৱা নহয় যে অকল ক্ৰিকেট বা ডাঙৰ খেলখিনিকে গুৰুত্ব দিয়ক আমাৰ সৰু সৰু এনেকুৱা বহুত খেল আছে আৰু এনেকুৱা বহুত প্ৰতিভা লুকাই আছে যিবিলাকে মানে পইচাৰ অভাৱত যেনেকুৱা মই নেপাল যাব নোৱাৰিলোঁ হয়তো নেপাল গ'লে মই এটা গ'ল আনিব পাৰিলোঁ হয় বা এইবাৰ আমাৰ মেংগলৰ হৈছিলে যাব নোৱাৰিলোঁ তো সেনেকুৱা ধৰণৰ যদি অলপ যদি সুবিধা হয় এটলিষ্ট বহুতক নহ'লেও গ'লখিনি পোৱা বা যিখিনি আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যন থাকে সেইখিনি যদি অকণমান গুৰুত্ব দিয়ে নিজৰ লোকেল MLA থাকে ন সেইখিনিতো স্পৰ্টছ কৰাত হয়তো কিবা কিবি বহুত থাকে তো সেনেকুৱা সুবিধা পালে হয়তো আমাৰ নিচিনা বহুত এনেকুৱা লুকাই থকা আগবাঢ়ি আহিব পাৰিব আৰু সেইটোৱে এইখিনি ক্ষেত্ৰত যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত হৈছিলে অসমৰ পৰা কিমান গৈছিলে খেলুৱৈ আৰু অসমৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে অভাৰঅল একদম বহুত ভাল মানে মোৰ বুজবাম হৈ গৈছে যোৱাবাৰ বেংগলৰ মানে অসম পাগল হৈ গৈছে চবে কৈছে কেনেকৈ পাইছে মানে অসমৰ যিখিনি মহিলা যায় খুব গাঁৱৰ পৰা যায় ধৰা মঙলদৈ নগাঁও শিৱসাগৰ আপাৰ আসামৰ বহুত ডিব্ৰুগড় ভাল এইবাৰ ডিব্ৰুগড় খুব ভাল ৰিজাল্ট কিন্তু কি হয় তেওঁলোকৰ মানে পথাৰ থাকে ন খেলিবৰ কাৰণে ফিল্ড থাকে তেওঁলোকে বহুত প্ৰেক্টিছ কৰে গুৱাহাটীৰ হয়তো আমাৰখিনি বহুত কম প্ৰেক্টিছ হয় কাৰণ আমাৰ ষ্টেডিয়াম এবাৰ বহুত দূৰ হয় কিন্তু তেওঁলোকে ইমান ভাল ৰিজাল্ট যোৱাবাৰ মানে আমাৰ মানে থাপৰি মানে শব্দৰ মানে সীমা নাই গোৱাত মানে খালি অসম এইটো অসম সেইটো অসম খুব ভাল লাগিছে আৰু এইবাৰ ইণ্টাৰনেশ্যনেল হৈছিলে 7খন হেৰিৰ ভিতৰত খেল হৈছিলে মেংগলৰত আৰু তাতো আমাৰ অসমৰ আগত 7 পজিশ্যন পাইছে খুব ভাল কথা এইটো তেওঁ খুব আহি আছে মিডিয়াত বাৰু তেওঁ আৰু তেওঁক অসম চৰকাৰে অলপ সহায় কৰিছে এতিয়া তেওঁ শ্ৰীলংকালৈ যাব তোক তেনেকৈ তেওঁ যাব পাৰিছে মোৰো খুব ইচ্ছা বা মোৰ লগতে আৰু বেলেগৰ ইচ্ছা গতিকে আপোনালোকৰ মানে দ্বাৰাই মই এটাই মানে অনুৰোধ যে অসম চৰকাৰকে হওক বা আমাৰ নিজৰ লোকেল হেৰিখিনিকে হওক তেওঁলোকে অকণমান যাতে অকণমান চালেই হ'ব বহুত চাব নালাগে আচ্ছা আপুনি যিহেতু এতিয়া খেলিছে এইবিলাক এথলেটিক্স হওক বা এনেকুৱা বিভিন্ন খেল আপুনি এতিয়া খেলিছে আপুনি সৰুতে খেলিছিলে নেকি হয় সৰুতে খেলিছিলোঁ সৰুতে খুব ইণ্টাৰেষ্টিং যেতিয়াই মই স্কুলত গেম হয় তেতিয়া মানে মই খুব ওখ আছিলোঁ একদম ক্ষীণ আছিলোঁ তেতিয়াই মানে খেলিব গ'লে মানে বাকীখিনিয়ে কয় যে নাই ভাই লম্বু আহি গ'ল এনেকুৱা আৰু এতিয়াও ঠিক এনেকুৱা হৈছে ভাল লাগিছে আৰু গ'ল্ড মেডেল পোৱাৰ পিছত আমি গ্ৰুপত এৰি দিওঁ মেছেজটো বা আমাৰ ছেক্ৰেটাৰী এৰি দিয়ে তেতিয়া বাহিৰতে হিমাচলত খেলিব আমাৰ নেক্সট হিমাচলত গেম আছে 20 এপ্ৰিলৰ পৰা তো কি হয় তাৰ পৰা ফোন কৰা আৰম্ভ কৰিছে তেওঁলোকে মানে আমাক মটিভেট কৰি আছে যে তুমি ইমান টাইমত মেইনটেইন কৰা ইমানখিনি ভিতৰত তুমি 5000 মিটাৰ যেন ওলাব পাৰা 18 মিনিটৰ ভিতৰত মানে 20লৈকে মানে এই বস্তুটো মানে কি হয় খুব ছাপৰ্ট মানে তেওঁলোকৰো এটা মানে ফিজিকেল নহ'লেও ফোনত হ'লেও তেওঁলোকে যেন এইটো বস্তু কৰাই আছে কাৰণ এপ্ৰিলত হ'ব টাইম একদম খুব টাইম বেছি নাই প্ৰেক্টিছ কৰা কিবা কৰা মানে সেইটো আৰু খুব ছাপৰ্ট আৰু আপুনি জিআৰি অৱস্থাত চেষ্টা কৰিছিলে নে এনেকৈ একদম বহুত তেতিয়া চান্স পোৱা নাছিলে নেকি তেতিয়া খুব কম চান্স পাইছিলোঁ মানে কি হয় মোৰ BTADত ঘৰ আছিলে আৰু সেই সময়ত BTADৰ অৱস্থা চবেই জানে কেনেকুৱা আছিলে আৰু তেতিয়া বহুত বেছি পোৱা নাই কিন্তু মানে মানুহে যে কয় বিয়াৰ পিছতো মানুহ চেঞ্জ হ'ব পাৰে আৰু মই খুব লাগি মোৰ হাজবেণ্ড খুব মানে মোক বহুত ছাপৰ্ট বহুত তাৰমানে মানে তেওঁৰ কাৰণে হয়তো মই এইখিনি আজি আগবাঢ়ি গৈছোঁ বা ছোৱালীও খুব ছাপৰ্ট মানে পৃথিৱীত বেলেগ কোনোবা নহ'লেও যেন নিজৰ জীৱন সংগীটো যাতে মানে একদম চাথ দিয়ে মোৰ এনেকুৱা একদম ধৰণৰ কথা তেওঁ খুব আৰু শুভাকাংক্ষী বহুত আছে তেওঁলোকৰ নকলে নহ'ব তেওঁলোকে বহুতখিনি ফেচবুকত পালে বা মেছেজত গম পালে মই গৈছোঁ বুলি তেওঁলোকে ফোন কৰি বহুত উৎসাহ জগাই যে যোৱা তুমি পাৰিবা কিয় নোৱাৰিবা তো সেইটোৱে মোৰ খুব ইচ্ছা 26ত আমাৰ জাপানত হ'ব আৰু মোৰ খুব ইচ্ছা যে মই জাপানত যাম জাপানৰ গ্ৰাউণ্ডত গৈ মই কিবা এটা হ'লেও মই মোৰ নিজৰ প্ৰতিভা দেখুৱাম তো সেইটোৱে সহায় লাগিব আপোনালোকৰ যোগেদিয়ে সহায় আৰু বিচাৰিম বাৰু সেইটোৱে হয় আজি নাৰী কোনো কাৰণতে পিছপৰা নহয় আৰু এয়া প্ৰমাণ কৰি দেখুৱাইছে বাইদেৱে আৰু লগতে তেখেতে জিআৰি অৱস্থাত যি সপোন পূৰণ কৰিব নোৱাৰিলে বিবাহৰ পিছত হ'লেও সেই সপোন পূৰণ কৰিছে মাষ্টাৰ্ছ গেমছৰ যোগেদি তেখেতে অসমলৈ আমি আশা কৰোঁ আগন্তুক সময়ত আৰু সফলতা কঢ়িয়াই আনক অসমৰ কাৰণে কিছু গৌৰৱ হৈ ৰওক সদায় আৰু লগতে আৰু এটা কথা ক'ব লাগিব কেৱল মাষ্টাৰ গেমছে নহয় মই পুনৰ কৈছোঁ তেখেতে নিজৰ পৰিয়াল আছে পৰিয়ালৰ দায়িত্ব পালন কৰিছে লগতে হোটেল ব্যৱসায়ৰ লগতো জড়িত আটাইবোৰ সুন্দৰকৈ কৰি গৈছে কিবা ক'ব আৰু এটা কথা ক'ব লাগিব যে মই হকীত কেনেকৈ আহিলোঁ হকীটোৱে মই ঠিক তেনেকৈ আহিলোঁ মই হকী খেলি খুব মানে ভাল পাইছিলোঁ যদিও কিন্তু আমাৰ সেইটো স্ক'প নাছিলে তাৰপিছত আমাৰ অসমৰ ছেক্ৰেটাৰী তপন দাস ডাঙৰীয়া সকলোৱে জানে তেওঁ খুব মানে হকীৰ জন্মদাতা বুলি ক'ব লাগিব মানে লুকাই যোৱা খেলটো যেন তপন দাই আকৌ আগুৱাই লৈ গৈছে আৰু চবকে চান্স দিছে যেতিয়াই আমাৰ পৰীক্ষাবিলাক হয় অফিচিয়েল মইতো খেলা বয়সটো মোৰ নাই ভেটাৰেন টিম আমাৰ অসমত নাই যিহেতু
আৰু অফিচিয়েলবিলাক যেতিয়া এক্সাম হয় তেতিয়াই আমাক তপন দাই মানে খবৰ দিয়ে যে তোমালোকে অফিচিয়েল কৰা হেৰি কৰা। তো তেনেকৈ যোৱা বছৰ আমাৰ NLIP সোণাপুৰত এক্সাম এটা হৈছিলে, হকী ইণ্ডিয়াৰ পৰা পাতিছিলে। তো তাত আমি প্ৰতিনিধিত্ব কৰিলোঁ। কৰোঁতে মই সঁচাকৈ মই যে পাছ কৰিম ভবা নাছিলোঁ, মানে মোৰ কাৰণে মানে ভাবাৰ বাহিৰত। কিন্তু মই সঁচাকৈ পাছ কৰিলোঁ। ইণ্টাৰনেশ্যনেল লেভেলৰ এম্পায়াৰ ছাৰত আহিছিলে, মেমহঁত আহিছিলে, কিন্তু তাতেই মানে খুব ধুনীয়া ৰিজাল্ট, মানে 66 এনেকুৱা পাৰ্চেণ্টেজ পাই পাছ কৰিলোঁ। মই খবৰটো পাই খুব ভাল লাগিল, ML আহিলে। তাৰপিছত মই নেশ্যনেল গেম চলাবৰ কাৰণেও সুবিধা পালোঁ। আৰু এবাৰ গুৱাহাটীত নেশ্যনেল গেম হৈছিলে হকীৰ, তো তেতিয়া মই এজ এ TO হিচাপে মানে 15 দিনীয়া এটা কাৰ্যসূচীত আমি ভাগ লৈছিলোঁ। আৰু আপোনালোকৰ যোগেদি তপনদাকো খুব বেছি ধন্যবাদ জনাইছোঁ। তেওঁ যেনেকৈ হকীৰ লগতো আমাক লৈ যায় আৰু এথলেটিক্সত আছে তেওঁ আমাৰ লগত সদায় জড়িত আছে, সদায় হ'ব শুভেচ্ছা দি থাকে, এনেকুৱা আৰু। শেষত মই আপোনাক এটা প্ৰশ্ন কৰিম। বহুতে কয় আজি নাৰীসকলক সদায় বহুতে দুৰ্বল বুলি ভাবে, আপুনি এই ক্ষেত্ৰত কি ক'ব? নাই এইটো মিছা কথা। নাৰী কোনে দুৰ্বল বুলি ভাবে? দুৰ্বলটো কেতিয়া কোনো ক্ষেত্ৰত নহয়। আমি যদি দেৱীৰ পূজা কৰোঁ, সদায় দেৱীক পূজা কৰোঁ ন, বিশ্বকৰ্মা বাবা এটাহে পূজা কৰোঁ বা গণেশ বাবা এটাহে পূজা কৰোঁ, কিন্তু দেৱীক আমি চবেই পূজা কৰোঁ। হয়তো কোনোবাই ফেমিলি ছাপৰ্ট নাপায়, হয়তো সেনেকুৱাকৈ পিছ পৰি থাকে। বহুতে নিজৰ কোনোবা নাচি ভাল পায়, এনেকুৱা নহয় যে খেলি ভাল পাব লাগে দেই, নাচি ভাল পায়, গান গাই ভাল পায়, কিন্তু সেইবিলাকত কি হয়, নিজৰ এটা পৰিয়ালৰ ছাপৰ্টটো খুব দৰকাৰ। যেনেকৈ মোক হাতত ধৰি উলিয়াই দিছে, তুমি যোৱা, তুমি কৰিব পাৰিবা। আৰু মোৰ যেতিয়াই মানে মই খেলিব যাওঁ তেতিয়াই মোৰ কেটাৰিঙৰ কাম থাকে, কিন্তু মই চবখিনি কৰি পেলাই মই কৈছোঁ। আৰু হয়তো তেওঁৰ যেনেকৈ মোক ছাপৰ্ট কৰে, সকলো স্বামী বা ভাই বন্ধু যোন আছে ঘৰত নিজৰ ভাই ভনীৰ লগত, সকলোৱে সহায় কৰক, প্ৰতিভাটো লুকাই থ'ব নালাগে। হয়, প্ৰতিভা থাকিলে এদিন হ'লেও বিকাশ হ'বই, আৰু তাৰ প্ৰমাণ হৈছে এয়া মোৰ কাষত বহি আছে, দেখিলে ইতিমধ্যে সকলো কথা তেওঁ খুলি ক'লে। আৰু আশা কৰিছোঁ আপুনি অনাগত সময়ত অসমলৈ সুনাম কঢ়িয়াই আনক। বাইদেউৰ সফলতাত আচলতে শুভাকাংক্ষীসকল আহিছে আৰু তেখেতক সম্বৰ্ধনা জনাইছে, আৰু মোৰ কাষত এগৰাকী শুভাকাংক্ষী আছে, আপোনাৰ পৰিচয় দিব আৰু কি জনাব? তেখেতে ইমান সুন্দৰকৈ এইটো বয়সতো ইমান অসমক প্ৰতিনিধিত্ব কৰি আহিছে, কেনেকুৱা লাগিছে আপোনালোকৰ? বহুত ভাল লাগিছে। নমস্কাৰ, মোৰ নাম গুণ চাংমাই, মই বীৰবাৰী জোনাকপুৰ অঞ্চলৰ এগৰাকী মহিলা। গীতুমণি আচলতে আমাৰ প্ৰেৰণাৰ এগৰাকী মহিলা, যিগৰাকী মহিলাই নিজক প্ৰতিভাটো ফুটাই তুলিব পাৰিছে। আচলতে তেখেত আমাৰ ইয়াৰ বোৱাৰী। তাইক মই আগৰ পৰা চিনি নাপাইছিলোঁ, যেতিয়া বোৱাৰী হৈ আহিছে তেতিয়াৰ পৰা তাইৰ যিখিনি উদ্যম আশা, সেইখিনি কিন্তু মোৰ ভাল লাগে। একচুৱেলি ময়ো আগতে প্লেয়াৰ আছিলোঁ, সেইকাৰণে তাইক মই কিছুমান কথাত ছাপোৰ্ট কৰোঁ, কথাবিলাক কওঁ। আৰু কোনোবাই কিবা কৈছে নকৈছে সেইবিলাকলৈ মন নিদিবা, তুমি আগবাঢ়ি যাব পাৰিবা, আগবাঢ়ি যোৱা। কিন্তু মই তাইক প্ৰথমতে ভাবিছিলোঁ তাই হকী প্লেয়াৰ, প্ৰথমতে তাই হকীত এণ্ট্ৰেংগল আছিলে, কিন্তু এতিয়া দেখিলোঁ তাই আজি দেখোন 2টা গ'ল পালে, 2টাতে এটা ৰেষ্ট আৰু এটাতে ৱাকিং এগেইন, তাকো এটা 200 মিটাৰ আৰু এটা 3000 মিটাৰত। কিন্তু ভাল লাগিছে। এতিয়া গীতুমণি যাতে আমাৰ অঞ্চলটোৰ এগৰাকী তাৰমানে কি কয় অনুপ্ৰেৰণাৰ নাৰী হৈ থাকক, আৰু তেওঁক দেখি নৱপ্ৰজন্মৰ যিবিলাক মহিলা তেওঁলোকে যাতে আগবাঢ়ি আহে। একচুৱেলি কি আমাৰ এই অসমীয়া বা আমাৰ যিটো সমাজ, ৰক্ষণশীল সমাজৰ মানুহ, গতিকেলৈ মানুহে কিছুমান কথাত বহুতখিনি কথা কয়, বিবাহৰ পিছতে বহুতো ৰেষ্ট্ৰিকশ্যন আহি যায় তেওঁলোকে, কিন্তু তেওঁলোকৰ ঘৰখন যদি হেৰি থাকে, তেওঁৰ ফৰে থাকে, তেতিয়া আগবাঢ়ি যাব লাগিব, তেওঁৰ উদ্যমটো লাগিব আচলতে সেইটো। আৰু বেলেগৰ কথাত অনুকৰণ কৰিবলৈ কোনো প্ৰয়োজন নাই, যিহেতু আমি বেয়া কামত যোৱা নাই, আমি দেশৰ প্ৰগতিৰ কাৰণে কাম কৰিছোঁ। আমি সমাজত 2-4টা ল'ৰা ছোৱালীক আমি যাতে উৎসাহ জগাব পাৰোঁ তাৰ কাৰণে। কিন্তু গীতুমণিক মই তাৰ কাৰণে ধন্যবাদ দিছোঁ, তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আৰু যাতে তাই আগবাঢ়ি যাব পাৰে।